নমস্কাৰ বন্ধুসকল। আমি প্ৰায় আমাৰ জীৱনৰ পৰিৱৰ্তনৰ কথা কওঁ, কিন্তু কেতিয়াবা আমি কি কৰা উচিত আৰু কেনেকৈ কৰিব লাগে বুজি নাপাওঁ। গতিকে আজি আপোনালোকৰ লগত এনে কিছুমান ধাৰণা শ্বেয়াৰ কৰিম যিয়ে আপোনাক নিজকে ৰূপান্তৰিত কৰাত সহায় কৰিব। বন্ধুসকল, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন ঘটে যেতিয়া আমি আমাৰ ভিতৰৰ শক্তিক চিনি পাওঁ। আমি প্ৰায় নিজকে তুচ্ছ জ্ঞান কৰি একো কৰিব নোৱাৰোঁ বুলি ভাবোঁ, কিন্তু মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনাৰ ভিতৰত এটা অসীম শক্তি আছে যিয়ে আপোনাক যিকোনো কাম কৰিবলৈ সক্ষম কৰিব পাৰে। মাত্ৰ নিজকে বিশ্বাস কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সকলো শক্তিৰে যুঁজিব লাগিব। সফলতাৰ পথত অসুবিধা আহিব বুলি আপুনি প্ৰায় শুনিছে, কিন্তু সেইবোৰ অতিক্ৰম কৰাৰ শক্তি যে আপোনাৰ আছে সেয়াও সঁচা। গতিকে হাৰ নেমানিব, কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ লক্ষ্যত উপনীত হওক। যেতিয়া আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব, তেতিয়া আপুনি এক অন্যান্য আত্মবিশ্বাস লাভ কৰিব যিয়ে আপোনাক আৰু অধিক সফলতালৈ লৈ যাব। নিজকে ৰূপান্তৰিত কৰিবলৈ হ'লে নিজৰ দুৰ্বলতাবোৰ চিনাক্ত কৰি সেইবোৰ অতিক্ৰম কৰিব লাগিব। নেতিবাচকতাক আঁতৰাই ইতিবাচকতাক আঁকোৱালি ল'ব লাগিব। আপুনি আপোনাৰ লক্ষ্যসমূহ স্পষ্টভাৱে কল্পনা কৰিব লাগিব আৰু সেইবোৰ লাভৰ পৰিকল্পনা তৈয়াৰ কৰিব লাগিব। যেতিয়া আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব, তেতিয়া আপুনি লাভ কৰিব এক অন্যান্য সন্মান। মানুহে আপোনাক চাই প্ৰশংসা কৰিব, কিন্তু আটাইতকৈ বেছি সন্মান নিজৰ পৰাই আহিব যেতিয়া আপুনি নিজকে চাই ক'ব, মই কৰিলোঁ, মই কৰি দেখুৱালোঁ। গতিকে আজি আমাৰ জীৱন সলনি কৰাৰ সিদ্ধান্ত লওঁ। আহক আমি নিজকে ইমানেই ৰূপান্তৰিত কৰোঁ যে পৃথিৱীখন আচৰিত হৈ পৰে। ভাবিবলৈ বাধ্য হৈ পৰে পৃথিৱীখনে যে ই কেনেকৈ কৰি দেখুৱালে। আপোনাৰ হাতত থকা সময়খিনি নষ্ট নকৰিব, ব্যৱহাৰ কৰক। আপোনাৰ হাতত থকা ক্ষমতা লুকুৱাব নালাগে, দেখুৱাওক। আপোনাৰ সপোনবোৰ সাধন কৰক আৰু দেখুৱাওক আপুনি কি কৰিব পাৰে। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।